যেনে তেনে পাৰ হৈছে মোক ধৰিবলৈ নিদিয়ে মোক ধৰিবলৈ নিদিয়ে আজিকালি বহুত মানুহে তামোল নাখায় তথাপিও মই কিছুমান মানুহক তামোল দিওঁ কাৰণ এইখন আমাৰ অতি সন্মানৰ বস্তু হয় যেতিয়া বিস্কুট চিস্কুট একো নাথাকে তেতিয়া কিন্তু এই পদ্ধতিবোৰ মই ব্যৱহাৰ কৰোঁ আৰু গুড মৰ্ণিং সকলোকে পুৱাৰ সম্ভাৱন জনাই আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ওপৰত নিদিবা নহয় তলতে দিছো চাওক আমাৰ মুনুৱে ফুট বহুত ওপৰত লয় আপোনালোকে মন কৰিবচোন মই কওঁ মানুহে ফুট কপালতহে লয় সেই একদম হিৰৰ ওচৰত হয়গৈ আৰু আজি মোৰ সাজ সজ্জাটো অলপ বেলেগ আপোনালোকে এটা কথা এইকেইদিন মন কৰি আছিলে চাগে আমাৰ বিদ্যালয়ত আমি অকণমান বিহু চিহু কিবা কিবি প্ৰেক্টিচ কৰাই আছিলোঁ গীত নৃত্য কবিতা সকলো দিশতে আগবঢ়াই নিব পাৰিলেহে আচলতে প্ৰকৃত এজন শিক্ষক হ'ব পাৰে বুলি ভাবোঁ লগতে লাগিব নৈতিক শিক্ষা সকলোখিনি আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ আজি আছে আমাৰ স্কুলত বিহু অৰ্চিতা লিজা আৰু বৃষ্টি সিহঁতি গ'ল নবোদয়লৈ কিন্তু আমাৰ স্কুললৈ এবাৰ নহাকৈ নাথাকে যেতিয়া সিহঁতি ঘৰলৈ আহে আমাৰ আজি প্ৰতিজন শিক্ষকেও একেবাৰে জাতীয় সাজপাৰত আহিছে আপোনালোকে জনাব দেই কেনেকুৱা লাগিছে এয়া আমাৰ কৃষ্ণ সেইফালে আমাৰ হেড ছাৰ আমাৰ সীমান্ত বুঢ়াগোহাঁই ছাৰ মোৰ ষ্টাফৰ সকলোকে আজি আপোনালোকক এনেকৈ দেখুৱাই দিছোঁ যিহেতু বিহু আমাৰ সংস্কৃতি বিহু আমাৰ প্ৰাণ গতিকে আমি বিহুখন কেনেকৈ আমি উদযাপন কৰিব লাগিব বিহু আমাৰ কৃষ্টি সংস্কৃতি আমি কেনেকৈ জীয়াই ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলক তাকে অকণমান আভাস দিয়াৰ উদ্দেশ্যেৰে আজি আমাৰ বিদ্যালয়ত বিহু উদযাপন কৰিবলৈ লৈছোঁ আৰু এইফালে আহিছে আমাৰ অভিভাৱকসকল প্ৰায় আহিছে আৰু অতিথি আহিব লগা আছে সেয়া অভিভাৱক আহিয়ে আছে আৰু ইমানেই সৌভাগ্য তেখেত বোলে মোৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ কিন্তু তেওঁ নাজানে মই ইয়াতে চাকৰি কৰোঁ বুলি আৰু ময়ো নাজানো তেওঁৰ ছোৱালী আমাৰ স্কুলত পঢ়িছে বুলি সেইজনী মৌপ্ৰিয়াৰ মাক ভাল লাগিলে দেই আমাৰ স্কুলত আজি এনেকৈ পাই আহি থাকিব মাজে মাজে সেইকাৰণে লগ পোৱা নাই আকৌ আজিৰ সাংস্কৃতিক অনুষ্ঠানটিত মই সঞ্চালক কৰিবৰ বাবে শ্ৰী পাৰ্থ বৰগোহাঁইক অনুৰোধ জনালোঁ শ্ৰদ্ধা জনাবৰ বাবে অনুৰোধ জনালোঁ বিহুখনত বহুত কিবা কিবি ভুল হ'ব পাৰে আপোনালোকে সেইখিনি ক্ষমা কৰি দিব যিহেতু বিদ্যালয়ত সকলো ছাত্ৰ ছাত্ৰীকে আমি শিকাব লগা হয় আৰু ইমানখিনি ছাত্ৰ ছাত্ৰীক একেলগতে এখন বিহু শিকাই নচোৱাটো কিমান বেছি কষ্টকৰ সেইটো নিশ্চয় আপোনালোকে জানিছে কাৰণ সকলোৱে বিহু নাচিব নাজানেও বা জনা নজনা সকলোকে লৈ আচলতে আমি বিহুখন আয়োজন কৰিছিলোঁ আজি ইউনিভাৰ্চিটিত উপস্থিত থাকি আমাক উৎসাহিত কৰাৰ কাৰণে সমূহ অভিভাৱক অভিভাৱিকা তথা বিদ্যালয় পৰিচালনা সমিতি সদস্য আৰু সভাপতি সকলোকে আমি বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ
লগতে আমাৰ মাজত আহি উপস্থিত হোৱাৰ বাবে পটাবেৰা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কৃষ্ণ বৰুৱা ছাৰক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদ্যালয়ত এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিবলৈও কিন্তু শিক্ষকসকলে বহুত কষ্ট কৰিব লগা হয়, যিহেতু চৰকাৰী বিদ্যালয়বিলাকত এনেকুৱা অনুষ্ঠানবোৰ পাতিবৰ কাৰণে কোনো ধৰণৰ ফাণ্ড নাহে। হ'লেও আজি আমি নিজৰ জেপৰ পইচা খৰচ কৰিছোঁ যদিও নিজে কিন্তু বহুত সন্তুষ্টি লাভ কৰিছোঁ, কাৰণ আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিবা এটা কৰিব পাৰিছোঁ। সকলোৱে খাই বৈ আহি ময়ো ঘৰ পালোহি। মনোহত যায় বিয়া এখনলৈ, তাকে সিহঁতি পাতি আছে। এইফালে সেইটো বিচনাত পৰি আছে, এইফালে বেক চাইডত আছে বাবলু। সিহঁতি মানে সোনকালে ওলাবলৈ কৈছে। আমাৰ দেখিছোঁ মাক জীয়েক দুজনীহে ওলাইছে, বাকীসকলৰ একো খা খবৰ নাই। ঐ নুলিয়াবা, এয়া মোৰ চশমা। আৰু মই আহি ঘৰ পালোহি। পায়ে কণমানিজনী মাতটো শুনি পেলাই সিহঁতৰ ৰুমে পালোহি আহি। কলিজাজনীক ফ্ৰকটো পিন্ধালে, মই ধুনীয়া দেখোঁ। মুনুৱে আকৌ ধুনীয়া দেখিয়ে এনেকৈ পেণ্ট চাৰ্ট পিন্ধালে। গতিকে আৰু মাকে ভাল পোৱা মতে সজাই পৰাই লৈছে। আৰু এইযোৰ এবাৰ দি পঠাইছিলে এনায়েকে। বিয়া আছে আমাৰ বাবলুৰ ককায়েক এজনৰ, কলেজত আগতে পঢ়ি থাকোঁতে চিনাকি। কৰিবা দেই, ৰ'বা। আৰু সেই ককায়েকজনে বিয়ালৈ নিমন্ত্ৰণ কৰিছে। বাবলুৱে আকৌ ককায়েক বৌয়েককো লৈ যায় বোলে। তাকে কণমানিজনী ওলাইছে। আৰু এনেকৈ যেতিয়া একেলগতে ফুৰা মেলা হয়, চাবচোন তেতিয়া সঁচাকৈ ককায়েক ভায়েকৰ মাজৰ আন্তৰিকতাখিনি সদায় অটুট থাকে। যেনে তেনে পাৰ হৈছে। ৰ'বা ৰ'বা, তাই ভাবিছে তাৰমানে মোক এৰি থৈ গ'ল আৰু বুলি। একদম ফালি চিৰি ওলাই গৈছে। হাতখন পাক খাব। মোক ধৰিবলৈ নিদিয়ে। মোক ধৰিবলৈ নিদিয়ে অ'। মোৰ ওচৰলৈ কেতিয়াও নাহে। কেলে মই যে নাযাওঁ তাৰ সেইটো কথা জানে, কিন্তু এওঁক আকৌ ইমানেই বেছি ভাল পায়। তেওঁ লোৱাৰ লগে লগে গম পাইছে যে গাড়ীত তুলি দিব। নিজে পিন্ধিছিলোঁ। কেলে নিজে পিন্ধিলে হয়ে নে বেকা বেকি? নহয় নহয়, হুকটো চাই দিয়ক। ঠিকে আছে। অ' শুন, বাই বাই দেই। বাই 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 বাই। অ' জোতা, পানী বটল ললা? যোৱা দেই, ভালকৈ যাবা। মনুমা বাই বাই। মনুহঁতক আগবঢ়াই দিওঁতে আমাৰ পুৰণা মিতিৰ বোলে। আমাৰ এখেতৰ কোন হয় ন? অঁ, আমি দাদাইদেউ খুইদেউ হয় ন সম্বন্ধ? বেলতলৰ আপাদন হিচাপে ঘৰ। অঁ, আজিকালি বহুত মানুহে তামোল নাখায়, তথাপিও মই কিছুমান মানুহক তামোল দিওঁ, কাৰণ এইখন আমাৰ অতি সন্মানৰ বস্তু হয়। প্ৰথম আলহী আহিলে আগতেতো মানুহে তামোলেই দিছিলে, আজিকালিহে চফ্ট টফ কিবা কিবি দিয়ে। আৰু আজিকালি মানুহে ইমান বেছি তামোল নাখায়ো, কিন্তু এওঁলোকে খাই যেন লাগিলে। সেইকাৰণে খোৱা মানুহক তামোল এখন যাচিবলৈ পালে ভাল লাগে। তামোল ৰাখিছোঁ দেই। আলহী যেতিয়া হঠাতে ওলাইহি আৰু যেতিয়া ঘৰত বিস্কুট বা তেনেকুৱা ধৰণৰ চাহৰ লগত দিবলৈ একো নাথাকে, তেতিয়া আপোনালোকে কি কৰে? মই কিন্তু একদম উজু পদ্ধতিৰে এটা বস্তু বনাই দিওঁ। সেইটো হৈছে, এই ঘৰৰ কাষতে আছে মোৰ এজোপা নৰসিংহ। নৰসিংহ পাতখিনি ধুনীয়াকৈ ধুই ল'লোঁ। অৱশ্যে আগতীয়াকৈ যদি ধুই পেলাই শুকুৱাই থোৱা হয়, মানে পানীখিনি নিগৰি যোৱাকৈ থোৱা হয়, তেতিয়া অৱশ্যে বেছি ভাল হয়। মোৰ দৰে বিস্কুট চিস্কুট নহ'লে কোনে কোনে এই কামটো কৰে কমেণ্ট কৰিব দেই। পাপৰখিনি আগতীয়াকৈ ভাজি লওঁ, কাৰণ পাপৰটো অলপ সময় লাগে। তেলৰ পৰা তুলি দিয়াৰ পাছতহে অলপ মৰমৰীয়া হৈ যায়। আৰু বিশেষকৈ যেতিয়া বিস্কুট চিস্কুট একো নাথাকে, তেতিয়া কিন্তু এই পদ্ধতিবোৰ মই ব্যৱহাৰ কৰোঁ। আৰু বাদাম কেইটামান থাকিলে বেছি ভাল লাগে। মই আকৌ বাদাম কেইটামান থৈছিলোঁ। আমাৰ আকৌ মনুমাই এতিয়া ক'ত থ'লে নে খালেই জানো পায়। মই এনেকৈ কম কমকৈ দিওঁ, আৰু লগে লগে এইফালে ছাইডত এনেকৈ থৈ যাওঁ। এইফালে উতলি আছে পানী, চাহপাত দিবলৈ আছে, দিম আৰু এতিয়া। পাপৰ, চিৰা আৰু নৰসিংহ পাতেৰে খুব ধুনীয়া এটা ঘৰতে বনোৱা চানা তৈয়াৰ হৈ গ'ল। আৰু এনেকুৱা আপোনালোকে আলহীক দিছে চাগে, আৰু যিসকলে দিয়া নাই এবাৰ দিব। একো বেয়া নালাগে খাবলৈ। কেতিয়াবা হয়তো কিছুমানে ভাবিব পাৰে, এই ঘৰত বনোৱা এনেকুৱা বস্তুটো দিমনে? কিন্তু এইবিলাক হৈছে আমাৰ থলুৱা খাদ্য, একেবাৰে বেয়া পাবলগীয়া কথাই নাই। তাতে নৰসিংহ পাতটো কিমান উপকাৰী সেইটোতো আপোনালোকে জানেই। আৰু পাপৰ হজম শক্তিৰ কাৰণেও ভাল। বিস্কুট একেবাৰে নাইকিয়াও নহয়। ইয়াতে বিস্কুট আছিলে, কিন্তু দিব পৰীয়া কণ্ডিশ্যনেই নাই। গোটেইখিনি ভাগি মেলি শেষ হৈ আছে। তেনেকৈ আকৌ দিবলৈ ভাল নালাগে নহয়। এতিয়া এখেতে ময়ো একেলগতে চাহ খাই ল'ম আলহীৰ লগতে।
কামবোৰ শেষ কৰোঁ বুলি ভাবোঁহে ইটোৰ পাছত সিটো ওলাই গৈ আছে। বাচন বৰ্তন চব ধুলোঁ, ধুই পখালি এইফালে এয়া থৈছোঁ, এইফালে এইকেইটা ইয়াতে থৈ দিলোঁ। যেতিয়া শুকাব ধুনীয়াকৈ নিয়ৰ হ'ব তাৰপিছতে সোমোৱাই থ'ব লাগিব। এওঁক অকণমান দৈ খাওঁ বুলি ক'লে, এখেতক দিছোঁ দৈ। দিনত ৰ'দ দিলে গৰম বহুত বেছি উঠে, তাতে কাম কৰিলে যে ক'বই নালাগে। সদায় যদি দিনত শুওঁ বুলি আপোনালোকে ভাবিছে তেতিয়াহ'লে কিন্তু একদম ভুল ভাবিছে দেই। একেবাৰে সময় নাপাওঁ শুবলৈ। কালি ৰাতি শুওঁতে মোৰ 1টা নে 1:30 কিবা এটা বাজিলে। ভিডিঅ' এডিটিং থাকে, আপোনালোকে ভিউৱাৰ্ছখিনিয়ে জানেই। আচলতে এটা ভিডিঅ' যে প্ৰস্তুত কৰিবৰ কাৰণে সঁচাকৈ কৈছোঁ বহুত বেছি কষ্ট হয়। যিটো কষ্ট যিসকলে নকৰে কোনোবাই বুজি পালেও কিছুমানে কিন্তু একদমেই বুজি নাপাব। মনোহত নাই বুলি গম নাপায় যে কণমানিজনীলৈ লৈ আহিছে চকলেট। থৈ দিওঁ এইকেইটা, ফ্ৰিজত সোমাই থৈ দিলে ধুনীয়া হৈ থাকে, নহ'লে গলি থাকে, গৰম বেছি হৈ গ'ল যে। কেতিয়াবা নিজকে ভাবোঁ যে আমি কোন দিশেৰে গতি কৰিছোঁ। আমাৰ চিন্তা ভাৱনাবোৰ ইমান বেছি বেয়া হ'বলৈ লৈছে। কিছু লোকে খুব বেয়া মন্তব্য কৰি দিয়ে, কিছু লোকে অকণমান কিবা এটা দেখিয়ে বাকীবোৰ ভাবি নাচায় পটককৈ এটা মন্তব্য কৰি দিয়ে। সেইকাৰণে আজিকালি কথা কওঁতে অকণমান জুখি মাখি কওঁ। এইটো দেখুৱাম কিজানি ভুল হ'ব, এইটো ক'ম কিজানি ভুল হ'ব। তথাপিও আপোনালোকলৈ ভিডিঅ'সমূহ দি থাকোঁ। আপোনালোকে আমাক মৰম দিছে, সাহস দিছে। যিবিলাক বেয়া কমেণ্ট সেই কমেণ্টবিলাকক আপোনালোকে গুৰুত্ব নিদিবলৈ কৈছে, আৰু সেইসকলক একদম হৃদয়ৰ পৰা ধন্যবাদ। হঠাতে কথাটো এইকাৰণে মনলৈ আহিলে, এতিয়া আলহী আহিছে এজন, চাহ দিছোঁ। আপোনালোকে চাগে দেখিছে, এয়া মই দিছোঁ লগত বুনিয়া লাড়ু, অথনি আলহীৰ কাৰণে বনোৱা এই চানাখিনিৰ লগতে। আৰু কাৰণটো গম পাইছে নিশ্চয়, মাত্ৰ বুনিয়া লাড়ু আছিলে এটা, আলহী আহিছিলে 2জন। গতিকে মই কোনো কাৰণতে বুনিয়া লাড়ুটো দিব নোৱাৰোঁ। আলহী চাই বস্তু নিদিওঁ, যি থাকে তাকেই দিওঁ। এতিয়া এয়া এজন আলহী আহিছে কাৰণে খুব ভাগ্য, আৰু মোৰে ভাগ্য, তেখেতৰ ভাগ্য নহয় যে মই প্লেটখন সজাই দিবৰ কাৰণে অন্ততঃ এটা বুনিয়া লাড়ু আছিলে। ৰাতি এনেকৈ হাৰিবলগীয়া বিশেষ কথা নাথাকে, কিন্তু ইমানেই পোক সোমাইছে, পোকৰ পৰা তাৰমানে একদম ঠাহনি নাইকিয়া হৈ গৈছে। আৰু ইহঁতি দৰ্জা মাৰিছে কেলৈ গম পায়? ইহঁতি 2টা এতিয়া তাত ক্ৰিকেট খেলিব। আৰু দেহা মানুহ, ঐ দেহা বাই কৈ দিয়াচোন, বিদায় লৈ দিওঁ আৰু। ভাত পানী খালোঁ, তোমালোকো আহিলা, মই অকণমান গাটো ধুওঁগৈ। বাই বহুত গৰম লাগিছে মোৰ।